হল যে ইয়াত যিখিনি মানুহখিনিয়ে যেটো প্ৰবলেম পাই আছে এইটো কাৰণে আমি প্ৰশাসনক বহুত বাৰে চিঠি পত্ৰৰে বহুত লিগেলি আমি হাই কোৰ্টতো গলো তাতেও আমাৰ যিটো কাৰণে নহল কিন্তু তাত আমি আকৌ এক্সিকিউটিভ ভাবে মানুহখিনিক যিটো ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনক জনালো আনকি যিমানখিনি ৰেসপেক্টিভ অথৰিটিজ আছে সবক জনোৱাৰ পিছতো চিঠি লেটাৰ দিয়াৰ পিছতো হিহতে একো মুঠতে ব্যৱস্থা লোৱা নাই আনকি তেখেত লোকক কালপ্ৰিটছ বিলাকক এনক্ৰোচাৰ বিলাকৰ সাইড লয় এনক্ৰোচাৰ বিলাকক হে মানে তেখেতে ফেভাৰ কৰে আৰু ফেভাৰ কৰি পিনে হেইটো ফলতে চাওক এই অৰ্ডাৰ তেখেতক ৰিষ্ট্ৰেইন কৰাৰ পিছতো কিমান আগত তেখেত লোককে অলৰেডি এসডিও তেতিয়া এসডিও আছিলে ৰিষ্ট্ৰেইন কৰাৰ পিছতো তেখেত লোকে ইয়াতে ঘৰ হাজিব পাৰিলে হেইখিনি অৰ্ডাৰ মই আপোনালোকক পাব্লিক কৰি দিম হে অৰ্ডাৰ ক্লিয়াৰলি লিখা আছে যে সেকেন্ড পাৰ্টিয়ে প্ৰদীপ ছেত্ৰী হতে দীপক ছেত্ৰী হতে পুষ্প ছেত্ৰী হেতৰ ফ্যামিলিয়ে যে ইয়াত হুমাব নোৱাৰে কিন্তু হেইটো কথা নুহুনি হিহতে আইন ভংগ কৰি হলেও ইয়াত দখল কৰি ঘৰ হাজিলে হেইটো অৰ্ডাৰ কপিটো মই দিম আৰু প্ৰশাসনে আনকি ইয়াৰ এমএলএ ভাস্কৰ শৰ্মা অকল ভাস্কৰ শৰ্মাই নহয় গুটে এডমিনিষ্ট্ৰেচনটোৱে মানে ইয়াত আমাক একো ন্যায় দিয়া নাই ফেভাৰ কৰা নাই আনকি হেদিনাখন যেটো জেউৰাও গাঠিছে ৰাস্তাটো ব্লক কৰিব বিচাৰিছে কথাগাম সিংফো ভিলেজৰ কথাগাঁৱৰ যেটো লিং ৰোড হেতুতো মানে পকাৰ পোষ্ট ঢালি মাছৰ ৰাস্তাৰ মাজেৰে মানে জেউৰা গাঠি ব্লক কৰিব বিচাৰিছে যাতে মানে ইয়াত মানুহৰ কানেক্টিভিটিটো খতম হৈ যায় যাতে মানে মানুহে ইয়াত ৰিচ আউট কৰিব নোৱাৰক আৰু এই সেংগাম সিংফৰ ভাইয়েককটো এটেক কৰিছে কেবাবাৰ এবাৰ ভৰি ভাঙি দিলে আৰু জান এটেম্প টু মাৰ্ডাৰৰ চেষ্টা কৰিছে ফিজিক্যালি টৰ্চাৰ কৰিছে তেখেতকো ফিজিক্যালি টৰ্চাৰ কৰিছে আৰু ফলছ কেছ ইমপ্লিকেট কৰি কেছটোত এনেকে কৰিছে হেতু কাৰণে ইয়াত নাহি আমি যিমান লিখিলেও পুলিশ ষ্টেচনত দিলেও কিবা কৰিলেও তেখেত লোকে একো একশন নলয় কিন্তু আমি নেশনেল কমিশন ফৰ শিডিউল ট্ৰাইবছক দিয়াৰ পিছত যোৱা বছৰ আমি যেতিয়া এপ্ৰোচ কৰিলো তেতিয়াৰ পৰাহে আমি অলপ ৰেসপন্স পাব ধৰিছো এতিয়া হেতু ষ্টেটাসটো মই ক'ব নোৱাৰো কি হৈছে আমি হেতু পোৱা নাই এটা আমি গম পাম যদি নেশনেল কমিশনৰ পৰা যদি শিডিউল ট্ৰাইবছৰ পৰা যদি কিবা এটা আছে তেতিয়া আমাক নিশ্চয় দিব তেতিয়া আমি গম পাম যে ষ্টেটাসটো কি হৈ আছে কিন্তু আমি যিখিনি তলৰ পৰা ব্যৱস্থা লব লাগিছিলে যেটো নেকি প্ৰশাসনে বা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে কোনো লোৱা নাই আনকি কো ডিস্ট্ৰিক্ট কমিশনাৰ ডিসি এসপি মেজিস্ট্ৰেট কোনো একো কাম মানে আমাক সহায় দিয়া নাই আৰু পেটিশন দিলেও আমাক সদায় আমাকে প্ৰশ্ন কৰে আৰু আমাকে সদায় প্ৰুফ বিচাৰে সব আমাৰ আইন সাইন সব আমাৰ ফেভাৰ থাকাৰ পিছতো আমি ন্যায় নাই পোৱা হেতুৱে মানে কথাটো যে গ্ৰাউন্ড ৰিয়েলিটিটো এইটো যে সব প্ৰশাসনৰ নিয়ম নীতি সব আমাৰ ফেভাৰ থাকিও আমি ন্যায় পোৱা নাই আজিলৈকে